হয় নিশ্চয় চতিয়াবাসী ৰাইজৰ কাৰণে বহুত এটা ভাল খবৰ যে তেওঁলোকে এই এনেকুৱা এখন এম্বুলেঞ্চ জৰুৰীকালীন সেৱা আজি মন্দিৰৰ দ্বাৰা মানে পাইছে। গতিকে তাত কোনো শংকাবোধ কৰিব নালাগে, ধনী হওক দুখীয়া হওক সকলো কাৰণে এইখন আছে। আৰু যদি একেবাৰে আৰ্থিকভাৱে দুৰ্বল আছে তেওঁৰ কাৰণে এইখন সম্পূৰ্ণ বিনামূলীয়াভাৱে তেওঁলোকে এইটো চলাব সেৱা ব্যৱহাৰ কৰিব পাৰিব। আজিলৈকে তেনেকৈ শুনা নাই যে কোনো পণ্ডিত মানে মন্দিৰৰ পূজাৰী ৰাইজৰ কাৰণে ইমান ভাল চিন্তা কৰিছে। তেখেতে যে দুখীয়া ৰাইজক যে আজি ইমান সহায়তা কৰি আছে চতিয়াবাসীলৈ বা বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ কাৰণে জিলাৰ যি চবৰ কাৰণে এটা ভাল খবৰ এইটো, কিয়নো এটা মহান অনুভূতি যাৰ ভিতৰত আছে। এইবিলাক মানুহে এইবিলাক কাম কৰিব বিচাৰে। তেখেতে ৰাইজৰ কাৰণে বহুত ভাল কাম কৰি আছে যে এটা এম্বুলেঞ্চ আনিছে। যোনে তেল ভৰিব নোৱাৰিব তেখেতকো তেনে ফ্ৰীত মানে ইউজ কৰিব দিব। কিয়নো আজিলৈকে চাওক, যদি পেচেণ্ট লৈ যাব বিচাৰে কোনোবা তেজপুৰত বা গুৱাহাটীত লৈ যাব বিচাৰে ঢেৰ টকা দিব লাগে। আৰু বহুতো মানুহে বিচাৰে যে মই পইচা দিব নোৱাৰোঁ, পেচেণ্ট তাতে মানে মৃত্যু হৈ যায়। কিন্তু বাবাই এইটো ভাল চিন্তা কৰিছে যে মানুহ বচাবৰ কাৰণে ধুনীয়া এটা পদক্ষেপ লৈছে। আৰু মই এইটো বিচাৰোঁ যে গোটেই ৰাইজে বাবাক এইটো সহায় কৰিব লাগে যে আগন্তুক দিনত যাতে এনেকৈ আৰু 2-4টা আৰু এম্বুলেঞ্চ সোমায় ৰাইজৰ কাৰণে আৰু সুবিধা হয়। ক'বলৈ সেইটো আছে যে আমি 2008ৰ পৰা এইটো মন্দিৰৰ আমাৰ পৰা হনুমানে আনি পেলাই সপোনত দেখুৱাই পেলাই স্থাপনা কৰিলোঁ। কৰাৰ পিছত মানে 2008ৰ পৰা যিখনে দান বৰণি 1 টকা 2 টকা 5 টকা পইচাখন সেইখনো আমি জমা কৰি 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 ইমান বছৰ মূৰতে মানে তেখেতে আকৌ দেখুৱালে যে ইয়াৰ পইচাত তুমি আৰু কিবা মানে দুখীয়া ৰাজ্যৰ কাৰণে কিবা এটা কৰা। তেতিয়া আমাৰ মানে তেওঁৰ জ্ঞানৰ পৰা আমাৰ মানে সেইখনো বাঢ়িব। এই গোটেই মন্দিৰভাগ আপুনি নিজে গোটেই আৰু নিজৰ প্ৰতিমূৰ্তিও আপুনি লগতে আমাৰ গোটেই প্ৰতিমূৰ্তিটো মানে কি হ'ল, ৰাজস্থানৰ পৰা মানে মানুহজন একটা ব্যক্তিয়ে আহিছিলে ভক্ত। তেখেতে মানে ইয়াত মানে পূজা পাতল কৰি আমাক সেৱা লৈ তেওঁ মানে 50 কৰোৰৰ মালিক বনি তেখেতে মানে পঠালে আৰু ক'লে কি যে অসমত মানে যিমান বা ভাৰত দেশত মানে আমি পুজিলোঁ মন্দিৰ, কিন্তু আমি একো পোৱা নাছিল। সেই গতিকে মানে আমাক তেখেতে নম্বৰো চম্বৰো নিদিলে। আৰু সেই প্ৰতিমাটো মানে তেখেতে মানে পঠালে আৰু তাত মানে কোনো হেৰি নাই। এই এম্বুলেঞ্চখনৰ সেৱা কেনেকুৱা ধৰণৰ হ'ব? সেৱা মানে এনেকুৱা হ'ব যে আমাৰ মানে যিটো মানে অলপ টকা পইচা থকা মানে ৰাইজ আৰু কিবা মানে তেখেতে চাকৰি আছে তেওঁলোকক যদি গাড়ী যদি বেয়া হৈ যায়, যদি আমাৰ নম্বৰ মানে তেওঁ মানে যোগাযোগ কৰে তে তেওঁলোকক ল'ব পাৰিব। কিন্তু ইয়াত অলপ মানে ড্ৰাইভাৰৰ মানে কিবা আৰু কিবা তেল ভৰাই ল'ব লাগিব। তেওঁক একো নাই, নিজে মানে হনুমানে কৰিব। আমাৰ ব্যক্তিগত কোনো কথা নাই। আৰু কি ক'ব ৰাইজক আৰু আমি সেইখনে আবেদন কৰিছোঁ যে যেনেকৈ মানে আপোনালোকে মানে এতিয়াৰ পৰা চলাব তেনেকৈ চলিব।